ব্ৰহ্মপুত্ৰ নদীত দ্ৰুতগতিত পানী যি বৃদ্ধি হ'ল বিভিন্ন জেগাত বানপানী হোৱাৰ লগতে মাজুলীত বানপানী হয় আৰু সেই বানপানী পৰিপ্ৰেক্ষিতত অধিক বানপানী হোৱাৰ হেতুকে মাজুলী নিমাতী কমলাবাৰী পাৰঘাটৰ কমলাবাৰী ঘাটত সম্পূৰ্ণৰূপে ঘাট ডুব যায় আৰু যাৰ ফলত আমি ফেৰী সেৱা 6 দিন বন্ধ ৰাখিবলগীয়া হৈছিলে। 6 দিনৰ অন্তত আমি 4 দিনৰ আগত আমি এটা দিন ফেৰী সেৱা চলাচলৰ ব্যৱস্থা কৰিছিলোঁ। সেই 4 দিনৰ ভিতৰত সেই যিদিনা চলাইছিলোঁ সেইদিনা আমাৰ ইতিমধ্যে 5 ট্ৰিপ মাজুলীৰ পৰা 5 ট্ৰিপ নিমাতীৰ পৰা চলাচলৰ ব্যৱস্থা কৰি আমি যাত্ৰীসকলক পাৰ কৰিছিলোঁ। আৰু যিদিনা আমি চলাইছিলোঁ সেইদিনাই পুনৰ পানী বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত আকৌ 5 দিনৰ পৰা অৰ্থাৎ আজি 3 দিন ধৰি ফেৰী সেৱা বন্ধ আছিল। আৰু পানী কমাৰ লগে লগে আজিৰ তাৰিখত আমি পুৱাৰ ভাগত 2খন আমি গুটীয়া নাও নদীৰ গতিপথ অনুসন্ধান কৰি সুচল পৰিৱেশৰ নাও চলাচলৰ পৰিৱেশ বিচাৰি আমি নাও পঠিয়াইছিলোঁ। আৰু কমলাবাৰীৰ সন্মুখত আমাৰ সম্পূৰ্ণৰূপে বাম পালে আৰু বাম পাই পুনৰ সেই ফেৰীখন ঘূৰি আহি আমি কমলাবাৰী ঘাটৰ পৰা ভকত চাপৰিৰ সন্মুখেদি আৰু কমলাবাৰীৰ সন্মুখত থকা ফেৰী ঘাটটো সন্মুখত যিটো চাপৰি আছে চাপৰিটোৰ পাছেদি আমি পৰৱৰ্তী আজি ফেৰী সেৱা দুপৰীয়া 12 বজাৰ পৰা আমি চলাচলৰ ব্যৱস্থা কৰিছোঁ। আৰু এই যি যাত্ৰা আজি যাত্ৰাত আমি কোনো 4-চকীয়া বাহনৰ ব্যৱস্থা কৰা নাই। 2-চকীয়া আৰু খালী যাত্ৰীসকলক আমি যি চৰকাৰৰ নীতি নিয়ম বা যি বিভাগীয় যি নিয়ম সেই নিয়মৰ মাধ্যমেদি আমি সীমিত সংখ্যক যাত্ৰী আৰু সীমিত সংখ্যক মটৰচাইকেল সহ আমি প্ৰথমখন নাও কমলাবাৰী পাৰঘাটৰ পৰা 12 বজাত পঠিয়ালোঁ। পৰৱৰ্তী নাওখন আমি আপোনাৰ 1:30 বজাত পঠোৱাৰ ব্যৱস্থা কৰিছোঁ। তাৰ পাছতো আমি যত্ন কৰিছোঁ আৰু এখনমান নাও আজিৰ তাৰিখত পঠিয়াব পৰা হয় নেকি আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু লগতে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে ৰাইজক এতিয়া আহ্বান জনাওঁ। সকলো ৰাইজে গম পাইছে বৰ্তমান অৱস্থাত সমগ্ৰ অসমত বানপানী হৈছে আৰু সেই বানপানী পৰিপ্ৰেক্ষিতত আমাৰ মাজুলীৰ মূল পথকেইটা বৰ্তমান অৱস্থাত আমাৰ কমলাবাৰী পাৰঘাট বা অপালামুখ পাৰঘাট এই পাৰঘাটকেইটা নাও যদি যাতায়াতী ব্যৱস্থাটো বন্ধ হয় আমাৰ সকলোৰে কষ্ট হয়। আৰু আমিও আহ্বান জনাওঁ যাত্ৰীসকলক আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকে দেখিছেই আৰু আমি পানী কমাৰ লগে লগে আমি সম্পূৰ্ণ নাও খোলাৰ ব্যৱস্থা ৰাখিছোঁ। সেইমতে আজিৰ তাৰিখত আমি দ্বিতীয়খন নাও পঠোৱাৰ চেষ্টা ৰাখিছোঁ। আমি আজিৰ তাৰিখত আমি আগবেলা আমি নাও চলাব পৰা নাই যদিও ভাটিবেলা আমি কাৰোবাৰ পৰীক্ষা আছে কাৰোবাৰ ৰোগী আছে ইত্যাদি ইত্যাদি জৰুৰীকালীন যিখিনি যাত্ৰীক আমি পাৰিছোঁ আজি পাৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু আজি এতিয়াৰ পৰা কাইলৈ ৰাতিপুৱালৈকে কিমান পানীটো কমে চেলামীখিনি আমাৰ গাড়ী পঠাবৰ কাৰণে কিমান উপযোগী হয় সেইখিনিও আমি চাই চিতি যদি পৰা হয় 4-চকীয়া দিয়াৰ চেষ্টা আমি ৰাখিম। কাইলৈৰ পৰা যদি ভগৱানেও আমাক সহায় কৰক পানী দুনি আকৌ বৃদ্ধি নহওক আমি নিয়মিতভাৱে ফেৰী সেৱা চলোৱা ব্যৱস্থা ৰাখিম বুলি আমি ব্যৱস্থা হাতত লৈছোঁ। আৰু বিভাগীয় 2খন জাহাজ যাত্ৰী আৰু মটৰচাইকেল আৰোহীৰ কাৰণে চলোৱাও আমি চিন্তা চৰ্চা ইতিমধ্যে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ অব্যাহত ৰাখিছোঁ। জাহাজ 2খন আমি কাইলৈ চলোৱা চিন্তা চৰ্চা কৰিছোঁ। যদি গতিপথটো সুচল পাওঁ ৰাতিটো পাৰ হোৱাৰ পিছত আমি পুনৰ কাইলৈ পুৱাৰ ভাগত জাহাজ চলোৱা সিদ্ধান্তটো ল'ম। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত
24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969